Go get started, Nikki. Network নাই নেকি? আহিলে? গ্ৰন্থ সুবাস নামৰ সাহিত্যৰ গ্ৰুপটোৰ সকলো সদস্যলৈ মোৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। গ্ৰন্থ সুবাস নামটোৱে এটা ব্যঞ্জনাময় শব্দ আৰু এই নামটোৰ পৰাই অনুমান কৰিব পাৰি যে ইয়াৰ মহত্ব আৰু গুৰুত্ব কেনেকুৱা। এনেকুৱা এটা গ্ৰুপত য'ত এতিয়ালৈকে 20,000 সদস্য আছে, তেনে এটি গ্ৰুপত আজি মই প্ৰথমবাৰৰ বাবে লাইভ আহিছোঁ আৰু তাৰ বাবে মই নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আচলতে ফেচবুকত এয়াও মোৰ প্ৰথম লাইভ, গতিকে মই যথেষ্ট সংকুচিত হৈ আছিলোঁ, কি হ'ব, কিবা কাৰিকৰী বিজুতি ঘটিব নেকি। আৰু যদি কিবা কাৰিকৰী বিজুতি ঘটে তেতিয়াহ'লে মই আপোনালোকৰ ওচৰত আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এই গ্ৰুপৰ যি এডমিন, তেওঁ মোক কেইটামান প্ৰশ্ন দিছিলে আৰু কৈছিল যে এইকেইটাৰ ওপৰত আপুনি বিশেষভাৱে আলোকপাত কৰিব। আৰু সেই বিষয়সমূহ আছিলে অনুবাদৰ ওপৰত। কিন্তু অনুবাদৰ কথা ক'বলৈ যোৱাৰ আগতে মই আন কিছুমান কথাহে ক'ব বিচাৰিছোঁ। আচলতে মই নিজকে অনুবাদকতকৈ নিজকে গল্পকাৰ বুলি পৰিচয় দি ভাল পাওঁ। কাৰণ মোৰ প্ৰথম চেষ্টা, মোৰ প্ৰথম লিখনি, সেয়া সকলো প্ৰথম আৰম্ভণি মানে মই গল্পকাৰ হিচাপেহে কৰিছিলোঁ, বা মোৰ প্ৰথম প্ৰকাশিত সাহিত্য আছিলে মোৰ প্ৰথম প্ৰকাশ হৈছিলে গল্পহে। গতিকে গল্প মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ বিষয়। আৰু যদি মই মোৰ জীৱনত প্ৰায়ৰিটি হিচাপে চাওঁ, তেতিয়াহ'লে মোৰ জীৱনত মই প্ৰথম অৱস্থাত মোৰ সংসাৰখনক মই প্ৰথম গুৰুত্ব দিওঁ, দ্বিতীয়তে মই মোৰ চাকৰিক গুৰুত্ব দিওঁ, আৰু তৃতীয়তেহে মই লিখা মেলাবিলাক কৰোঁ বা মই গুৰুত্ব দিওঁ, কাৰণ মোৰ সেইটো থাৰ্ড প্ৰায়ৰিটিহে। গতিকে লেখিকা হিচাপে মই আজি প্ৰতিষ্ঠিত হয় নে নহয় সেইটো লৈ মই ইমান বিশেষ চিন্তা নকৰোঁ, কাৰণ মোৰ পেচা নহয়, এটা নিচাহে লিখাটো। কিন্তু অৱশ্যে মই সামাজিকভাৱে দায়বদ্ধ লেখিকা বুলি মই নিজকে ভাবোঁ, যদি মই সঁচাকৈ লেখিকা হয়। খুব প্ৰায়ৰিটিৰ কথাই আহিছোঁ, যে অনুবাদৰ ক্ষেত্ৰত যদি প্ৰায়ৰিটিৰ কথা কোৱা হয়, তেতিয়াহ'লে মোৰ প্ৰথম প্ৰায়ৰিটি হ'ব লেখক হিচাপে গল্প, দ্বিতীয়তে প্ৰবন্ধ, তৃতীয়তে উপন্যাস, আৰু তাৰ পিছতহে মোৰ অনুবাদৰ কথা আহে। আৰু গল্পৰ কথা ক'বলৈ হ'লে মই এতিয়ালৈকে প্ৰায় 150 গল্প লিখিলোঁ। 150 গল্প মোৰ প্ৰকাশ হৈছে, আৰু 150 গল্পৰ প্ৰকাশ মই প্ৰায় ক্লাছ 8 মানৰ পৰাই মই গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু মোৰ প্ৰথম গল্পটো প্ৰকাশ পাইছিল কটনিয়ানৰ পাতত 1986 চন মানত। আৰু কিন্তু সেই গল্পটো আছিলে মই উচ্চতৰ মাধ্যমিকত থাকোঁতেই কলেজ সপ্তাহত গল্পটোৱে প্ৰথম পুৰস্কাৰ পাইছিল, আৰু গল্পটোৰ পিছত কটনিয়ানৰ পাতত প্ৰকাশ পাইছিল। কিন্তু মই কটনিয়ানৰ সম্পাদক সেই সময়ত দিলীপ চন্দ্ৰন আছিল, মই তেওঁক দিয়া নাছিলোঁ গল্পটো।
পিছত আহি মোক কৈছে যে তোমাৰ গল্প উঠিছে। মইতো কেতিয়াও দিয়া নাই, কিন্তু গল্পটো আচলতে মোৰ বাৰ্ষিক সপ্তাহ যিটো কলেজৰ সেই তাত মোৰ প্ৰথম পুৰস্কাৰ পাইছিল। কিন্তু গল্পৰ প্ৰকাশ হোৱাৰ আগতেও মোৰ বিভিন্ন ধৰণৰ সৰু সুৰা দুই এখন চিঠিপত্ৰ, সম্পাদকলৈ চিঠিপত্ৰ এইবিলাক প্ৰকাশ হৈছিল। আৰু এইখিনিতে মই মোক অলপমান নিজৰ কথা, ব্যক্তিগত কথা কৈ লওঁ আকৌ। মোৰ জন্ম হৈছিল তেতিয়াৰ অবিভক্ত দৰং জিলাৰ চতিয়াত, কিন্তু আমি হাইস্কুলত পঢ়ি থাকোঁতেই দৰং জিলা বিভক্ত হৈ শোণিতপুৰ জিলা হৈছিল, আৰু বৰ্তমান বোধহয় বিশ্বনাথ জিলা হৈছে চতিয়া অঞ্চলটো। গতিকে দৰং জিলাত মোৰ জন্ম হৈছিল। আৰু মোৰ মা দেউতা দুয়ো শিক্ষক, প্ৰধান শিক্ষক আৰু প্ৰধান শিক্ষয়িত্ৰী আছিল। মই ঘৰখনত অলপ অকলশৰীয়া আছিলোঁ। কি কাৰণে মই হাইস্কুল যোৱাৰ আগতেই মোৰ দাদাহঁত কলেজলৈ আহিছিল, কটনত পঢ়িবলৈ আহিছিল, আৰু মা দেউতা খুব ব্যস্ত আছিল। আমাৰ ঘৰখন প্ৰায় এমূৰীয়া ঘৰ আছিল, আৰু কিন্তু ঘৰখনত আমাৰ বিশেষ বিলাসী সামগ্ৰী নাছিল, একো বিলাসী সামগ্ৰী নাছিলেই বুলি ক'ব পাৰি, কিন্তু অসংখ্য কিতাপ আছিল। মা দেউতাই অসংখ্য কিতাপ গোটাই থৈছিল, আৰু সেই কিতাপবিলাক মই এফালৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়াই হয়তো বহুত পঢ়াৰ কাৰণে মোৰ মনত হয়তো লিখাৰ এটা প্ৰেৰণা জাগিছিল। আৰু সেই সময়ত আমি স্কুলত পঢ়ি থাকোঁতে প্ৰান্তিকখন যথেষ্ট উন্নত মানদণ্ডৰ আলোচনী আছিল অসমত, আৰু প্ৰান্তিক আমাৰ ঘৰত নিয়মীয়াকৈ লৈছিলে। গতিকে প্ৰান্তিকত মই মানে গল্পবোৰ মোৰ খুব ভাল লাগিছিলে, প্ৰান্তিকৰ গল্পবোৰ। আৰু সেইকাৰণে মই প্ৰান্তিকতে মোৰ গল্প উঠাম সেইটো উদ্দেশ্য আগত ৰাখি মই গল্পসমূহ লিখি গৈছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা, মোৰ প্ৰান্তিকত বহুত বছৰৰ পিছতহে গল্প প্ৰকাশ পায়। কিন্তু তাৰ আগতে অৱশ্যে প্ৰান্তিকত মোৰ বিভিন্ন ধৰণৰ চিঠিপত্ৰ, প্ৰবন্ধ সৰু সুৰা প্ৰকাশ পাইছিল। আৰু প্ৰান্তিকত প্ৰথম গল্পটো মোৰ প্ৰকাশ পায় 2000 চনত, আৰু সেইটো আছিলে মই ভাবোঁ মোৰ জীৱনৰ এটা ডাঙৰ সফলতা যে প্ৰান্তিকত মোৰ গল্প প্ৰকাশ হৈছিল। আৰু গল্প লিখাৰ ক্ষেত্ৰত মই খুব চিৰিয়াছ বুলি মই নিজকে ভাবোঁ, কিয়নো একোটা গল্প লিখিবলৈ মোক প্ৰায় 3 মাহ পৰা 2.5 মাহমান সময় লাগে। কাৰণ মই গল্প এটা প্ৰথম আৰম্ভ কৰোঁ, প্ৰথমতে এটা ফ্ৰেম এটা আৰম্ভ হয়। তাৰপিছত মই যেতিয়া কাম কৰি থাকোঁ, মোৰ ঘৰুৱা কামবোৰ কৰি থাকোঁ, যেতিয়া মই কলেজৰ পৰা ঘৰলৈ অহা যোৱা কৰোঁ, ঘৰৰ পৰা কলেজলৈ যাওঁ, তেতিয়া ৰাস্তাত যেতিয়া মই গৈ থাকোঁ, তেতিয়া মই সেই সময়ত লিখিবলগীয়া গল্পটোৰ কথাই মই ভাবি থাকোঁ। আৰু গল্প এটা প্ৰথম ফ্ৰেমটো আৰম্ভ কৰাৰ পিছত মই গল্পটো কেইবাবাৰো লিখোঁ, তাৰপিছত সাল সলনি কৰি থাকোঁ। আৰু গল্পৰ ক্ষেত্ৰত সদায় মই গল্পৰ শব্দ আৰু বাক্য গাঁথনিৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিওঁ। গল্পটোৰ প্ৰথম আৰম্ভণি কেনেকৈ কৰিম, গল্পটোৰ শেষটো কেনেকৈ কৰিম, মই সেই কথাটোৱেই বহুত সময় মোৰ চিন্তা কৰোঁতে যায়। আৰু বিশেষকৈ গল্পৰ নাম দিয়াৰ ক্ষেত্ৰত মোৰ বহুতেই সমস্যা হয়, মই গল্পটোৰ নাম কি দিম। তাৰপিছতো মই প্ৰথম পেৰাগ্ৰাফটো শেষলৈ নিম, শেষৰটো আগলৈ নিম, এনেকৈ কৰোঁতে প্ৰায় 3 মাহ 2.5 মাহ মোৰ একোটা গল্পত লাগি যায়। সেইদৰে উপন্যাসৰ ক্ষেত্ৰত কি হয়, উপন্যাস এখন লিখোঁতে মই সঠিক তথ্য দিবলৈ চেষ্টা কৰোঁ। যেতিয়া সঠিক তথ্য দিবলগীয়া হয়, তেতিয়া কি হয়, মোৰ তথ্যসমূহ গোটাওঁতে বহুত সময় লাগি যায়। গতিকে এখন উপন্যাসৰ কাৰণে মোক প্ৰায় 3-4 বছৰ, মোৰ নকমে উপন্যাসখনৰ কাৰণে মোক প্ৰায় 4 বছৰ সময় লাগিছিলে। নীল নক্ষত্ৰ উপন্যাসখনৰ কাৰণে তেনেকৈ মোক প্ৰায়, মই সেই নীল নক্ষত্ৰ উপন্যাসখনটো লিখোঁতে বেছি সময় লগা নাই, কিন্তু তথ্যসমূহ গোটাওঁতে মোৰ প্ৰায় 4 বছৰ 5 বছৰ লাগি গৈছিল। আৰু তাৰ তুলনাত অনুবাদ এখন কৰোঁতে খুব কম সময়তে মোৰ হৈ যায়, কিয়নো অনুবাদ এখনত মোৰ এটা দায়িত্ব থাকে প্ৰকাশকৰ সৈতে, এটা টাইম লিমিট থাকে, আৰু মই লৰালৰিকৈ লিখোঁ, এটা ৰেডিমেড বস্তু থাকে অনুবাদৰ ক্ষেত্ৰত, গতিকে মাত্ৰ মই লিখিব লাগে। কিন্তু সময়ৰ যিহেতু নাটনি হয়, গতিকে অলপ দিগদাৰ হয়। তথাপিও মই অনুবাদ প্ৰায় 3 মাহৰ ভিতৰত বা 2 মাহৰ ভিতৰত, ডাঙৰ ডাঙৰ ভলিউম হ'লে কিতাপৰ 3 মাহৰ ভিতৰত মোৰ শেষ হৈ যায়। মই প্ৰবন্ধ লিখিছিলোঁ বুলি কৈছোঁৱেই, সৰু সুৰা প্ৰবন্ধ লিখিছিলোঁ। মই সেই সময়ত মীনাক্ষী বৰা আছিলোঁ, আৰু তেতিয়া মই ৰাজনৈতিক বিশ্লেষণ কৰিছিলোঁ, সমাজ সংস্কাৰমূলক প্ৰবন্ধ লিখিছিলোঁ। আৰু সেই প্ৰবন্ধৰ ক্ষেত্ৰত মোৰ এটা কথা মই ক'ব খুজিছোঁ যে মোৰ এখন যেতিয়া অগ্ৰদূত কাকতখন টেবলইড আছিলে, সেই তাত মোৰ এটা লিখা প্ৰকাশ হৈছিলে। আৰু তেতিয়া প্ৰকাশ হোৱাৰ ঠিক 3-4 দিনৰ পিছত মই চতিয়াৰ পৰা গুৱাহাটীলৈ আহি আছোঁ বাছত, আৰু এজন ব্যক্তিয়ে চতিয়াৰে
তেওঁ মোৰ মানে লিখাটোৰ প্ৰশংসা কৰি কৈছিলে যে তোমাৰ লিখনিটো একেবাৰে ক্ষুৰধাৰ লিখনি আৰু মোৰ জীৱনত সেইটো আছিলে প্ৰথম প্ৰশংসাসূচক বাক্য মই সেইটোক বহুত মই সদায়ে মনত ৰাখিম আৰু সেই কথাষাৰ মই মনত ৰাখিবলৈ সদায়ে চেষ্টা কৰোঁ আৰু ক্ষুৰধাৰ লিখনি এতিয়াও মই ছ'চিয়েল মিডিয়াত যেতিয়া লিখোঁ প্ৰায়ে মোৰ মন্তব্য আহে যে বহুত সাহসী লেখিকা স্পষ্টবাদী লেখিকা মই নাজানো মই কিন্তু ক্ষুৰধাৰো হয়তো হয় কাৰণ কেতিয়াবা কেতিয়াবা মই খুব বেছি আক্ৰমণ কৰিয়ে লিখোঁ মানুহক যিহেতু যিটো সমাজত চলি থাকে তাৰ যিটো বেয়া সেইটো মই দেখি পেলাই সাধাৰণতে প্ৰবন্ধসমূহ লিখোঁ যেনে ধৰক এতিয়া আমাৰ সমাজত কি চলি আছে যে বৃদ্ধ আশ্ৰম খুব বেয়া ল'ৰা ছোৱালীবিলাকক মাক বাপেকক যত্ন ল'ব লাগে বুঢ়া কালত চাব লাগে কিন্তু মই প্ৰবন্ধ এটা লিখিছিলোঁ যে বৃদ্ধাশ্ৰমৰ আমাৰ সমাজত প্ৰয়োজনীয়তা বৰ্তমান সমাজত আছে আৰু তাৰ বিষয়ে তাৰ যিখিনি মেৰিট সেইখিনিৰ ওপৰত মই ধৰক প্ৰবন্ধ লিখোঁ গতিকে বহুত মানুহে মোৰ প্ৰবন্ধবোৰ বাতৰি কাকতে ইগনৰ কৰে কাৰণ যিহেতু মই সময়ৰ সোঁতৰ বিপৰীতে মই প্ৰবন্ধসমূহ লিখি যাওঁ সেইদৰে যেতিয়া তালাকৰ ওপৰত বহুত বিভিন্ন ধৰণৰ আলোচনা হৈছিলে ৰাজনৈতিকভাৱেও অলপমান সেইটো বিষয়টো জড়িত হৈ আছিলে এতিয়াও মই তালাকৰ আচল বস্তুটো কি কোৰাণত তালাক কেনেধৰণেৰে আছে সেই সম্পৰ্কে মই লিখিছিলোঁ যে আমি কিছুমান ভুল ধাৰণা লৈ আছো সেই তালাক সম্পৰ্কে সেই বিভিন্ন ধৰণৰ কথাও মই লিখিছিলোঁ আৰু যাৰ কাৰণে মোক বহুত পাঠকে বহুত বেয়াকৈও কৈছে অৱশ্যে মই সেইবিলাক বৰ বিশেষ ভাবিবলৈ নাযাওঁ কাৰণ তেওঁলোকে মানে পঢ়িছে সেইটোৱে মোৰ কাৰণে গৌৰৱৰ কথা পুনৰ মই অনুবাদৰ কথালৈ আহিছোঁ বাৰু অনুবাদ মই কেনেকৈ কৰোঁ সেইটো কথা কাৰণ যিহেতু মোক আজি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছে মোক বক্তব্য ৰাখিবলৈ অনুবাদৰ বিষয়ে যিহেতু মোক অনুবাদক হিচাপে মই পৰিচিত অনুবাদৰ ক্ষেত্ৰত কি হয় মোৰ খুব খৰধৰ হয় মই কৈছোঁ মোৰ থাৰ্ড প্ৰায়ৰিটিহে অনুবাদ আৰু অনুবাদ যেতিয়া কৰোঁ যেতিয়া কিতাপ এখন লিখি হৈ যায় তেতিয়া কি হয় মই সেই বিষয়ে বৰ বেছি প্ৰশংসা নাপাওঁ মানুহৰ পৰা গল্প এটা লিখি বা কবিতা এটা লিখি বা প্ৰবন্ধ এটা লিখি যিমান ফিডবেক পাওঁ সেই হিচাপে মই অনুবাদৰ ক্ষেত্ৰত ফিডবেক নাপাওঁ অৱশ্যে তাৰ এটা কাৰণ থাকিব পাৰে যে মই অসমত নাথাকোঁ অসমৰ পাঠকখিনিৰ সৈতে মোৰ এটা দূৰত্ব সদায় থাকে মই বিশেষ মানে আগতে যিটো সময়ত মই বহুত বেছি লিখিছিলোঁ সেইটো সময়ত মোৰ অসমৰ সৈতে সম্পৰ্ক খুবেই কম বুলি ক'ব পাৰি কাৰণ মই ইয়ালৈ অহা নাছিলোঁ মোৰ ল'ৰা ছোৱালী সৰু আছিলে মোৰ চাকৰিৰ দায়িত্ব আছিলে মই ঘৰ মানে মোৰ কৰ্মস্থান এৰিব নোৱাৰোঁ বিভিন্ন কাৰণত মই ইয়ালৈ নাহোঁ কিন্তু যিখিনি মানুহে পাওঁ যিখিনি মানুহে মোক ফোনতে বা কেতিয়াবা লগ পাওঁ তেতিয়া তেওঁলোকে কিন্তু মোক অলপমান নিৰাশজনক মন্তব্যহে কৰে কিয় অনুবাদ কৰিব লাগে নিজৰ মৌলিক সৃষ্টি কৰিব লাগে অনুবাদৰ কোনো গুৰুত্ব নাই আৰু এটা কথা কয় যে দেশী যিখিনি আমাৰ ভাৰতীয় সাহিত্যৰ পৰা যদি অসমীয়া সাহিত্যলৈ অনুবাদ কৰোঁ তেতিয়াহ'লে আমি পুৰস্কাৰ পোৱাৰ চান্স থাকে সেই কথাটো মানুহে মোক কয় যে মই অকল বিদেশী সাহিত্যৰ পৰা অনুবাদ কৰি আছোঁ গতিকে মোৰ জীৱনত আৰু কোনোদিন পুৰস্কাৰ নহ'ব বিভিন্ন ধৰণৰ বক্তব্য দিয়ে অৱশ্যে সেইবোৰ কথাত মই ইমান বিশেষ গুৰুত্ব নিদিওঁ পুৰস্কাৰ বা তেনেকুৱা আৰু এনেকুৱা ধৰণৰ কথাবিলাকে অৱশ্যে মানে কেতিয়াবা এনেকুৱা লাগে যে মই আৰু হাতত কলম তুলি নলওঁ মই অনুবাদ আৰু নকৰোঁ কিন্তু তথাপিও কি হয় যে অনুবাদ এটা কৰি যিটো আনন্দ পোৱা যায় সেই আনন্দটো ল'বৰ কাৰণে আকৌ কলম হাতত তুলি লোৱা হয় অনুবাদৰ কাৰণে আৰু মই কৈছোঁ মোৰ থাৰ্ড প্ৰায়ৰিটি সদায় লিখাটো মোৰ থাৰ্ড প্ৰায়ৰিটিত যায় মই ঘৰৰ কাম কৰিব লাগে কলেজৰ কাম কৰিব লাগে অনুবাদৰ ক্ষেত্ৰত কি হয় মই খুব খৰধৰকৈ লিখি উলিয়াব লাগে প্ৰকাশকে মোক মানে 3 মাহ বা 2 মাহে সময় দিয়ে সাধাৰণতে কি হয় মই যেতিয়া পূজাৰ বন্ধত গুৱাহাটীলৈ আহোঁ তেতিয়া মোক এখন কিতাপ দি ক'ব যে ডিচেম্বৰৰ বুক ফেয়াৰৰ কাৰণে আপুনি কিতাপখন লিখি দিয়ক আৰু অক্টোবৰত গৈ ডিচেম্বৰৰ বুক ফেয়াৰৰ কাৰণে কিতাপ এখন লিখা মানে মোৰ কাৰণে কিমান কম সময় হয় গতিকে মই প্ৰায়ে ৰাতি 2 বজাত উঠিব লাগে বা 2 বজাত মই শুব লাগে ঠিক তেনেকুৱা হয় বা মই ভাত ৰান্ধি আছোঁ তাৰ মাজতে অলপ লিখি গৈছোঁ তেনেকুৱাকৈ লিখা হয় আৰু তেতিয়া কি হয় মই প্ৰথম মানে ইফালে এওঁলোকে কৈ থাকিব যে আপুনি বস্তুখিনি পঠাই দিয়ক আমি কম্প'জ কৰিব লাগে প্ৰকাশকে কৈ থাকিব গতিকে মই অলপ লিখোঁ 2টামান চেপ্টাৰ লিখোঁ কুৰিয়াৰত পঠাই দিওঁ আকৌ অলপ লিখোঁ প্ৰথম মই কি লিখিলোঁ আৰু শেষত কি লিখিলোঁ মই নিজেই নাজানো এনেকুৱা হয় দ্বিতীয়বাৰ পঢ়াৰতো কোনো
মানে স্কোপেই নাই আৰু এইটো কথাই খুব বেয়া মই এটা লক্ষ্য কৰিছো যে কিবা এটা লিখাৰ পিছত গল্পই হওক কবিতাই হওক প্ৰবন্ধই হওক বা অনুবাদেই হওক যদি দ্বিতীয় এজন ব্যক্তিয়ে নপঢ়ে তেতিয়াহ'লে সেই ৰচনাবোৰ ইমান উন্নত পৰ্যায়লৈ নাযায়গৈ কাৰণ এজন মানুহৰ দ্বাৰা যিখিনি লিখা হৈছে কাৰণ মই যিখিনি লিখি মোৰ মতে খুব ভাল হৈছে কিন্তু যেতিয়া দ্বিতীয় এজন ব্যক্তিয়ে চাব তেতিয়াহে সেইটোৰ গুণাগুণটো বা য'ত ভুল হৈছে সেইখিনি কথা তেওঁলোকে গম পায় বা সেইটো ভাল ৰূপত শুদ্ধ আৰু পৰিস্ফুট ৰূপত পাঠকৰ ওচৰলৈ যাব পাৰে আৰু সেইকাৰণে কি হয় মোৰ অনুবাদৰ ক্ষেত্ৰত প্ৰায়ে মই অনুবাদ কৰি উঠাৰ পিছত কিতাপখন যেতিয়া পুনৰ আকৌ লওঁ হাতত তেতিয়া দেখো যে এইটো লাইন আচলতে মই এনেকৈহে লিখিব লাগিছিল কিন্তু ইতিমধ্যে কম্প'জ কৰিবলৈ মই আগতেই দি দিলোঁ গতিকে আৰু মোৰ শুদ্ধ কৰাৰ কোনো সুবিধা নাথাকে তথাপিও পাঠকে মোক অনুবাদক হিচাপে গ্ৰহণ কৰিছে মোৰ অনুবাদ ভাল পায় বিশেষকৈ ৰুটছ কিতাপখন বহুতেই মানে পাঠকে গ্ৰহণ কৰিছে আনকি মোলৈ ৰুটছ পঢ়াৰ পিছত এগৰাকী মহিলাই এই বুলি ফোন কৰিছিলে যে মানে ৰুটছখন পঢ়ি মই ৰাতি মানে এটা ৰাতিৰ ভিতৰত মই শেষ কৰিলোঁ আৰু পঢ়ি উঠি মই টোপনি যাব পৰা নাই আপুনি ইমান এখন ভাল কিতাপ অনুবাদ কৰিলে আপোনাক কি বুলি ধন্যবাদ জনাম গতিকে সেয়া হৈছে মানে পজিটিভ মোৰ কাৰণে মন্তব্য কিন্তু তথাপিও মেক্সিমাম ভাৱে কিন্তু মই নিগেটিভহে শুনো আনকি আজি দুদিনৰ আগতো এজন ব্যক্তিয়ে কৈছে আপুনি অনুবাদ বাদ দিয়ক আপুনি নিজৰ লিখা লিখক গতিকে সেইবিলাক কথাই অকমান মনত আঘাত দিয়ে যিয়েই হওক মোক প্ৰশ্ন কেইটামান কৰিছিলে তাৰ সেইখিনিলৈ যোৱাৰ আগতে মই কেইটামান কথা কৈ ল'ব খুজিছো মই এতিয়াও কৈছিলো যে এডিটৰৰ প্ৰয়োজন বা কিবা এটা লিখাৰ আগতে কোনোবাই চাব লাগে নহলে লিখা প্ৰকাশ কৰাৰ আগতে কোনোবাই চাব লাগে সেই ক্ষেত্ৰত কি হৈছে আজিকালি বৰ্তমান ক্ষেত্ৰত আমি কিতাপ পঢ়াতকৈ আমি ফেচবুকত বহুত বেছি ব্যস্ত হৈ থাকো ফেচবুকৰ যিখিনি সাহিত্য আমি পঢ়ো কিন্তু ফেচবুকৰ সাহিত্যই কি কৰিছে আমাৰ কোনো এডিটৰ নাই কোনেও আমাক সেইখিনি হাত ফুৰাই দিয়া নাই কোনেও আমাক ভুলটো শুদ্ধ কৰি দিয়া নাই যাৰ ফলত কি হৈছে একেবাৰে বিশুদ্ধ মানে ৰূপত আমি পাঠকবিলাকে ফেচবুকৰ পাঠকসকলে ফেচবুকৰ সাহিত্যিকসকলৰ পৰা আমি গল্প কবিতা বা প্ৰবন্ধ পঢ়িবলৈ পাইছো যাৰ ফলত আমাৰ মানে মনৰ মাজত ইমান এটা পজিটিভ থিংকিং নাহে যেন মোৰ এটা ভাৱ হয় আৰু এটা কথা হৈছে লেখক লেখিকাসকলেও যিসকল মানে ফেচবুকত লিখে মই তেওঁলোকক দোষ দিবলৈ নাযাওঁ যদিও মই এগৰাকী সমালোচকো গতিকে সমালোচকৰ দৃষ্টিৰে যেতিয়া মই কিবা এটা পঢ়ো আৰু যেতিয়া মই তেওঁলোকক কওঁ যে এই কথাটো ভুল হৈছে তেতিয়া তেওঁলোকে মোক ব্লক কৰি দিয়ে আৰু এইটো কথাই মই মানে তেওঁক ঠিক বেয়া নাপাওঁ কিন্তু মোৰ সাহিত্যৰ যিটো অৱস্থা হৈছে এই যে ফেচবুকত যে অনুন্নত মানে সব অনুন্নত মানে বেয়া বুলি মই ক'বলৈ যোৱা নাই যিটো উন্নত মানৰ নহয় সাহিত্যটো তেওঁলোকে ব্লক কৰি দিয়াৰ ফলত কি হ'ল যে মোৰ দৰে এগৰাকী পাঠকটো হেৰুৱালেই লগতে মই যে যিখিনি ভুল দেখুৱাই দিছিলো সেইখিনি তেনেকেই তেওঁলোক ভুল ভাবি হয়তো গৈ আছে আৰু আমাৰ পাঠকসকলেও ফেচবুকৰ পাঠকসকলেও কি কৰে যে খুব ভাল লাগিছে খুব ভাল হৈছে সুন্দৰ ৱেটিং এনেকুৱা ধৰণৰ কথা কৈ থাকে বাবে তেওঁলোকেও লিখিবলৈ যথেষ্ট অনুপ্ৰেৰণা পায় আৰু লিখি থাকে কিন্তু যাৰ ফলত আমি উৎকৃষ্ট সাহিত্যৰ এটা মানে অভাৱ দেখিবলৈ পাওঁ বহুতেই কয় যে গ্ৰন্থৰ ভৱিষ্যত কি বা গ্ৰন্থৰ ভৱিষ্যত বেয়া নেকি সেই বিষয়ে মই বৰ বিশেষ মই নিগেটিভ থিংকিং নহয় এইকাৰণেই যে গ্ৰন্থ আগতে যি পৰ্যায়ত আছিলে এতিয়াও সেই পৰ্যায়তে থাকিব কিয়নো ধৰক উদাহৰণস্বৰূপে এটা সময়ত আমাৰ সমাজলৈ যেতিয়া টিভি আহিছিলে তেতিয়াও আমি ভাবিছিলো যে এই টিভিয়ে আমাৰ মানে কিতাপৰ অৱস্থা বেয়া কৰি দিব মানুহে আৰু কিতাপ নপঢ়িব অকল টিভিকে চাই থাকিব কিন্তু সেইটো নহ'ল আজিকালি আমি কিমান মানুহ টিভি এডিক্টেড ইমান নহয় টিভিৰ পিছতে ধৰক এতিয়া ফেচবুক আহিলে হোৱাটছআপ আহিলে মানুহবিলাক তাত উবুৰি খাই পৰিছে কিন্তু অলপ দিনৰ পাছত হয়তো সেইটোও আমুৱাব গতিকে আকৌ আমি কিতাপৰ মাজলৈ উভতি যাব লাগিব এনেদৰে কিতাপ সদায়ে থাকিব কিতাপৰ যিটো সুবাস সদায়ে আমাক বিলায়ে থাকিব গতিকে গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে মই কোনোদিনেই মানে মই নিগেটিভ চিন্তা নাই কৰা মই সদায় গ্ৰন্থৰ উজ্জ্বল ভৱিষ্যত আছে বুলিয়ে ভাবো এইখিনিতে মোক যি মানে প্ৰশ্ন কৰা হৈছিলে যে অনুবাদৰ সম্পৰ্কে মোক কৈছিলে যে সাম্প্ৰতিক সময়ত অনুবাদ সাহিত্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা কিমান বুলি আপুনি ভাবে বুলি সুধিছিল মই ভাবো যে অনুবাদ সাহিত্যৰ যথেষ্ট গুৰুত্ব আছে কাৰণ অনুবাদৰ জৰিয়তে কি হয় আমি
বিদেশী সাহিত্য বা ভাৰতৰ অন্যান্য সাহিত্যৰ সোৱাদ ল'ব পাৰোঁ। যিহেতু আমি সেই সাহিত্য পঢ়িবলৈ টান পাওঁ, আমি নিজৰ ভাষাত পঢ়িবলৈ ভাল পাওঁ, গতিকে আমাৰ ভাল লাগে, গতিকে গুৰুত্ব আছে। আৰু বেলেগ এখন ছ'চাইটিক আমি জানিব পাৰোঁ, বেলেগ এখন সমাজৰ সকলো নীতি নিয়ম এখন ভাল কিতাপৰ জৰিয়তে মানুহৰ মনস্তত্ব সকলো আমি জানিব পাৰোঁ অনুবাদৰ জৰিয়তে। গতিকে অনুবাদৰ গুৰুত্ব যথেষ্ট আছে। আৰু দ্বিতীয়তে মোক প্ৰশ্ন সুধিছিলে যে সফল অনুবাদক হ'বলৈ কি ধৰণৰ পদক্ষেপ ল'ব লাগিব। এই ক্ষেত্ৰত বাৰ্নাৰ্ড শ্ব'ৰ এটা কথা মোৰ মনত পৰিছে। তেখেতে কৈছিলে যে অনুবাদকতকৈ বিশ্বাসঘাতক আৰু কোনো নাই। অৰ্থাৎ অনুবাদকে বহুত কিবা কিবি কৰি দিব পাৰে, ওলোটা পোলোটা কৰি দিব পাৰে। এইখিনিতে আৰু এটা মই কথা কওঁ যে আজি কিছু বছৰৰ আগতে ৰাছিয়াত মানে আমাৰ গীতা যিখন, সেইখনক এখন যুদ্ধৰ কাৰণে উৎসাহিত কৰা গ্ৰন্থ বুলি সমালোচনা কৰা হৈছিলে। গতিকে মই ভাবিছিলো, মই সেই সময়ত কৈছিলো যে গীতাখন বা তাত সেই ৰাছিয়া ভাষাত কেনেধৰণে অনুবাদ হৈছিল সেইটোৰ ওপৰতহে আচলতে নিৰ্ভৰ কৰে। গতিকে অনুবাদ কৰোঁতে সদায় মানুহে যিকোনো ব্যক্তিয়ে যিটো ভাষাৰ পৰা অনুবাদ কৰে সেই ভাষাটোৰ ওপৰত বিশেষ জ্ঞান নাথাকিলেও কিন্তু যিটো ভাষালৈ অনুবাদ কৰিব সেই ভাষাৰ ওপৰত যথেষ্ট দখল থাকিব লাগিব। তেতিয়াহে তেওঁ সেই ভাষাটোলৈ ইটো ভাষাৰ পৰা, যিটো ভাষাৰ পৰা ল'ব সেই ভাষাটো পৰা অনুবাদটো ভাল হয়। যদি নিজৰ ভাষাটোত, যিটো ভাষাত তেওঁ লিখিব, তাত যদি দখল নাথাকে তেনেহ'লে অনুবাদ খুব বেয়া হয়। সেইকাৰণে অনুবাদৰ ক্ষেত্ৰত সেই কথাটোত পাঠক মানে যিসকল লিখক অনুবাদক তেওঁলোকে গুৰুত্ব দিব লাগে। তৃতীয়তে কৈছিলে অনুবাদ সাহিত্যই অনুবাদৰ মাজেৰে মূলৰ স্বকীয়তা অটুট ৰখাত সক্ষম হ'ব পাৰেনে? এই ক্ষেত্ৰত আপুনি কি ভাবে? মই এইটো কৈছো যে কেতিয়াবা মূলৰ স্বকীয়তা নাথাকে, কেতিয়াবা থাকে। কেতিয়াবা মূলতকৈ অনুবাদ বেছি সুন্দৰ হয়, যেনে আমাৰ শংকৰদেৱৰ সাহিত্য। অসমৰ সাহিত্যত অনুবাদৰ গুৰুত্ব যথেষ্ট আছে, আমি জানো। তেওঁ মূলতকৈ বেছি সৌন্দৰ্যশালীভাৱে আমাৰ সাহিত্য ৰচনা কৰি থৈ গৈছে। গতিকে স্বকীয়তা ৰক্ষা হয় কেতিয়াবা সেই যিজন অনুবাদ কৰিছে তেওঁ কেনেধৰণৰ অনুবাদ কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। বৰ্তমান অসমীয়া সাহিত্যত অনুবাদ সাহিত্যৰ সমাদৰ বা জনপ্ৰিয়তা কেনেধৰণৰ বুলি আপুনি ভাবে? জনপ্ৰিয়তা আছে, সেইকাৰণে আমি পাঠক পাইছো। আজি পাব্লিচাৰে মোক ইখনৰ পিছত সিখনকৈ কিতাপ অনুবাদ কৰিবলৈ দি আছে। নহ'লে কি কাৰণে দিলেহেঁতেন, সেইটো এটা প্ৰশ্ন। নিশ্চয় জনপ্ৰিয়তা আছে, আৰু জনপ্ৰিয় যদি নহ'লহেঁতেন তেনেহ'লে আমি অনুবাদকসকলে নিশ্চয় অনুবাদ নকৰিলোহেঁতেন। মই এইখিনিতে কওঁ যে প্ৰথম মই অনুবাদ কৰিছিলো লেডি চেটাৰলিজ লাভাৰখন D.H. লৰেঞ্চৰ, সেইটোৰো এটা কাহিনী আছে। মই 2009 চনত মোক আকাশবাণীৰ সেই সময়ৰ প্ৰগ্ৰেম এক্সিকিউটিভ উৎপল দত্ত তেখেতে মোক সুধিছিলে যে তুমি এখন অনুবাদ কৰিবা নেকি কিতাপ। মই বোলো ঠিক আছে, চাওঁ। অনুবাদটো মই তেতিয়ালৈকে কৰা নাই, গতিকে মই কৰি চাম। আৰু তেওঁ মোক লেডি চেটাৰলিজ লাভাৰখন দিলে। সেইখন যথেষ্ট সমালোচনা হোৱা কিতাপ, যথেষ্ট মানে অশ্লীল কিতাপ বুলি এটা সময়ত সেইখন কিতাপ বেন কৰা হৈছিলে। তথাপিও মই অনুবাদ কৰিবলৈ আৰম্ভ কৰিলো। অলপ চিন্তা আছিলে মোৰ অনুবাদ কৰিবৰ সময়ত যে পাঠকে কেনেধৰণে ল'ব, কিন্তু সেই অনুবাদ কৰাৰ পিছতেই মোক প্ৰকাশকে বাৰে বাৰে অনুবাদৰ কাৰণে মানে হেঁচা দিবলৈ ধৰিলে বুলি ক'ব লাগিব। হেঁচা বুলি নহয়, আচলতে মৰমৰ দাবী সেইটো, মই তেওঁলোকক দুখ দিবলৈ যোৱা নাই। তেওঁলোকে যিটো মৰমৰ দাবীত মোক অনুবাদ কৰিবলৈ দিয়ে তাৰ কাৰণে মই লিখো। গতিকে অনুবাদ সাহিত্যৰ জনপ্ৰিয়তা আছে মোৰ মতে, এটা উত্তৰ আছে। আৰু এটা প্ৰশ্ন আছিলে অসমীয়া সাহিত্যত অনুবাদ সাহিত্যৰ ইতিহাস সম্পৰ্কে সংক্ষিপ্তকৈ কিছু কথা ক'বনে আপোনাৰ পৰা গ্ৰন্থ সুবাসৰ দৰ্শকে জানিব বিচাৰে। কৈছে মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিলে, শংকৰদেৱে ভাগৱত মহাভাৰতৰ পৰা, ভাগৱত বিশেষকৈ ভাগৱত গীতাৰ পৰা অনুবাদ কৰিছিলে, কীৰ্তন। গতিকে অনুবাদৰ ইতিহাস আমাৰ যথেষ্ট সমৃদ্ধিশালী ইতিহাস। অনুবাদ সাহিত্যক বাদ দি, শংকৰদেৱ বা মাধৱ কন্দলীক বাদ দি আমি যেনেকৈ অসমীয়া সাহিত্যৰ কথা চিন্তা কৰিব নোৱাৰো, তেনেকৈ অনুবাদৰ কথা বাদ দিও আমি আমাৰ সাহিত্যৰ বেছটোৰ কথা চিন্তা কৰিব নোৱাৰো। আৰু বৰ্তমান কালতো, আধুনিক যুগতো
বা মিছনাৰীৰ সময়তো যথেষ্ট অনুবাদ হৈছে, অনুবাদ